খোলতাল মৃদংগৰে মুখৰিত হ'ব প্ৰয়াগৰাজ। গুৰুজনাৰ সৃষ্টিৰাজিৰে গুঞ্জৰিত হ'ব প্ৰয়াগৰাজৰ আকাশ বতাহ। নামঘৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে প্ৰয়াগৰাজলৈ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী। পোনপ্ৰথমবাৰৰ বাবে অখণ্ড ভাগৱতৰ ব্যাখ্যা শুনিব পাব দেশী বিদেশী ভক্তই। চলি আছে মহাকুম্ভ মেলা। দেশী বিদেশী সাধু সন্তৰ লগতে অগণন ভক্তপ্ৰাণ ৰাইজেৰে মুখৰিত হৈ পৰিছে বৰ্তমান প্ৰয়াগৰাজ। সৰ্ববৃহৎ মহাকুম্ভ মেলাৰ চলি থকাৰ প্ৰাক্ষণতে অসমলৈ আহিছে এক ভাল খবৰ। অসমেও এইবাৰ স্থান পাইছে মহাকুম্ভ মেলাত। গুৰুজনাৰ অমৰ সৃষ্টিৰাজি ভক্তপ্ৰাণ ৰাইজৰ আগত উপস্থাপন কৰাৰ লক্ষ্যৰে প্ৰয়াগৰাজলৈ ৰাওনা হ'ব উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱৰ এটা দল। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত প্ৰাণ পাই উঠিব অসমীয়া নামঘৰৰ লগতে প্ৰতিষ্ঠা হ'ব মণিকূট আৰু ৰাঙলীচৰা। উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে অখণ্ড ভাগৱতৰ ব্যাখ্যাও শুনিব পাৰিব দেশী বিদেশী ভক্তই। আনহাতে গুৰুজনাৰ অমৰ সৃষ্টিৰাজিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি পৰিৱেশন কৰা হ'ব ৰাম বিজয় নাটু। কলাক্ষেত্ৰৰ পৰা প্ৰয়াগৰাজলৈ ৰাওনা হ'ব ভকত বৈষ্ণৱৰ এটা বৃহৎ দল। বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভুসকলৰ নেতৃত্বত যোৱা ভকত বৈষ্ণৱসকলক বিদায় সম্ভাষণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও। সুদূৰ প্ৰয়াগৰাজত গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ জনমানসত উপস্থাপন কৰাৰ লক্ষ্যক ইতিমধ্যে শলাগ লৈছে এতিয়া ৰাজ্যবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেঞ্জন আছাম।